মই ৰাজীৱ গগৈ দেৱৰ দ্বাৰা ৰচিত শালিবান উপাখ্যান নাটভাগীৰ মন্ত্ৰী জয়দেৱ চৈত্যতীৰ বিভৎস ৰসৰ এটি সংলাপ নিক্ষেপণ কৰিব বিচাৰিছোঁ। পৰম্পৰা ৰাজবংশৰ পৰম্পৰা পিতাৰ পাছত পুত্ৰ ৰজা হোৱাটো ৰাজবংশৰ পৰম্পৰা। সেই পৰম্পৰা ভংগ কৰিব আজি এই জয়দেৱে। মূৰ্খ ৰাজন, তই কি বুজিবি এই জয়দেৱৰ চালনা? তই ভাবিছ যে তোৰ পুত্ৰ ৰজা হৈ এই কুশলৰ ৰাজপাট চলাব আৰু মোৰ পুত্ৰই তাৰ আজ্ঞাবাহী ভিত্ত হৈ জীৱন কটাব? নাই 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 নাই। এই জয়দেৱৰ জীৱন্ত কালত এয়া কেতিয়াও হ'ব নোৱাৰে। আছো মই সুযোগৰ অপেক্ষাত, আছো মই সুযোগৰ অপেক্ষাত। এইবাৰ মই অতুল চন্দ্ৰ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত নন্দদুলাল নাটভাগীৰ উগ্ৰসেন চৈত্যতীৰ কৰুণ ৰস আৰু বীৰ ৰসেৰে মিশ্ৰিত এটি সংলাপ নিক্ষেপণ কৰিব বিচাৰিছোঁ। মই আৰু বেছিদিন জীয়াই থাকিব নিবিচাৰোঁ অক্ৰূৰ। মৰণেই মোৰ নিমিত্তে অমৃত। প্ৰজাপালক ৰজা মই, যদিও বাহি অতীতৰ কথা, তথাপি অক্ৰূৰ মোৰ চকুৰ আগত আজি প্ৰজাসকলৰ যন্ত্ৰণা মোৰ বাবে বৰ অসহ্য হৈ পৰিছে। মই যে জীয়াই থাকিব নোৱাৰো অক্ৰূৰ। মই যে আজি পুত্ৰৰ হাতত বন্দী, পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণাত, ৰজাৰ আগত প্ৰজাই আৰ্তনাদ কৰা, কিমান মৰ্মভেদী, কিমান কৰুণ। কংস মোৰ পুত্ৰ, তথাপি অক্ৰূৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ তেজৰ সোঁত বৈ থকা হলে এবাৰ তাৰ বিৰুদ্ধে মই যুঁজি চালোহেঁতেন অক্ৰূৰ। সিংহৰ দৰে গৰজি উঠি তাৰ বুকুত তীক্ষ্ণ তৰোৱাল বহুৱাই মই মতালি চালোহেঁতেন অক্ৰূৰ, মই মতালি চালোহেঁতেন। কিন্তু অক্ৰূৰ নিয়তিৰ কৰাল গ্ৰাসত পৰি সেই সৌভাগ্যৰ পৰা বঞ্চিত মই। শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ বোজা হৈ হীনভাৱে অতি ঘিণ লগা জীৱন যাপন কৰিব লগা হৈছে অক্ৰূৰ। কৃষ্ণ। প্ৰেক্ষাগৃহত উপবিষ্ট সমূহ ৰাইজক শ্ৰদ্ধা জনাই প্ৰভু ভগৱন্ত তথা দুইজনা গুৰুক সেৱা নিবেদন কৰি আজি এই একক সংলাপ প্ৰতিযোগিতাত অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰ আৰু শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগীৰ সীতাৰ এশাৰী সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ।
এতিয়া মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰত চিংগাৰ ৰস আৰু কৰুণ ৰসৰ এষাৰি সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। অম্বা মই জ্যেষ্ঠ কন্যা কাখিনীপতিৰ অম্বিকা আৰু অম্বালিকা সহোদৰ ভগ্নী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন, দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই। মই কল্পনাৰ ৰঙেৰে ফুলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি। হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু তিষ্ঠৰ কি নিয়তি যেন ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আশাৰ সপোন। শব্দৰ মাজে মাজে দেখা দিয়ে কৃষ্ণ বৰ্ণ ঋষিয়ে কৈ গ'ল কানে কানে মোক, মই হেনো অগ্নি কন্যা। পিক পত্নী জ্বলি আছে চকু মুখ সকলোতে মোৰ। জানো স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষিক সপোনে, সেই দিন ধৰি জলাঞ্জলি দিছিলো মই নাৰীত্ব নিজৰ। সেয়েহে পিতা নালাগে আয়োজিব বিষ কন্যাৰ বিয়া। বিষ পৰীক্ষণ কৰি পৰপুৰুষক দুৱাৰিম ঢালি দিব বিষ পৰীক্ষণ। বুকুত মোৰ জ্বলি থকা, বুকুত মোৰ দপ দপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড অগ্নি। তাক নিৰ্বাপিত কৰা কাৰো শক্তি নাই, তাক নিৰ্বাপিত কৰা কাৰো শক্তি নাই। সেয়েহে পিতা বন্ধ কৰা এই আয়োজন। সেয়েহে পিতা বন্ধ কৰা এই আয়োজন। এতিয়া মই শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগীৰ সীতাৰ চৰিত্ৰত কৰুণ এষাৰি সংলাপ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। শান্ত হোৱা জনগণ, জানকীৰ চৈতন্য আৰু তাই প্ৰয়োজন। সীতা জনম দুখনি অযোধ্যাৰ ৰাজভোগ আৰু বিধাতাই লিখা নাই মোৰ কপালত। সীতা মই চিৰ অভাগিনী, মোৰ প্ৰতি হ'ল বিধি পাপ। যি ৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি, সেই ৰামে এদিন সতীত
পুৰুষৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰ তীৰত। অযোধ্যাৰ খলিয়াৰ প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত। সিদিনা আছিল মোৰ পৰতে কাব্য, কিন্তু নৱকুশ ৰঘু বংশধৰ আছিল গৰ্ভত মোৰ। মাথো সেইমতে পহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ এই ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ, কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাগ? পুনৰ অযোধ্যাৰ হিংসুকীয়াৰ প্ৰজাৰ কথাকে বেদ পানী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা তুমি মোক যমৰ যন্ত্ৰণা? এয়ে নেকি ৰামৰ ধৰ্ম? এয়ে নেকি ৰাম প্ৰজানুৰঞ্জন? ধন্যবাদ।